আপোনালোকেও কি এক্সট্ৰা পোৱালি আপোনাৰ ফাৰ্মত ভৰাইছে নেকি? তেনেহ'লে আপোনালোকে সাৱধান হওক, কাৰণ যদিহে আপোনাৰ ফাৰ্মত যদি এক্সট্ৰা যদি পোৱালি পায়, কোম্পানীয়ে যদি আপোনাৰ ফাৰ্মত এক্সট্ৰা যদি পোৱালি আপোনাৰ ফাৰ্মত পায়, তেনেহ'লে আপোনাৰ কি কৰিব তেওঁলোকে, এইবিলাক গোটেই সবিশেষে মই আপোনালোকক এই ভিডিঅ'টোত যিহেতু জনাব গৈ আছোঁ প্ৰিয় ফাৰ্মাৰসকল। কাৰণ বৰ্তমান প্ৰিমিয়াম কোম্পানীয়ে যিহেতু কাউণ্টিং কৰা ষ্টাৰ্ট কৰি দিছে, সকলো ফাৰ্মে গৈ তেওঁলোকে কাউণ্টিং কৰি আছে। আপোনাৰ তাত পোৱালি দিয়াৰ 2 দিন বা 3 দিনত, নহ'লে কিছুমানৰ এসপ্তাহত, কিছুমানৰ 10-15 দিনত, নহ'লে 20-25 দিনতো তেওঁলোকে পোৱালিবিলাক কাউণ্টিং কৰি আছে। আৰু কিয় কৰিছে, আৰু যদিহে আপুনি ভৰাইছে, আমাৰ কি অসুবিধা হ'ব, এইবিলাক গোটেই সবিশেষ কিন্তু মই এইটো ভিডিঅ'টোতে দিব গৈ আছোঁ প্ৰিয় ফাৰ্মাৰসকল। আপোনালোকে যদি ভিডিঅ'টো যদি চাই যদি আপোনালোকক প্ৰফিটেবল যদি পায়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰি আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বলক আজি দেখুৱাই আছোঁ আপোনালোক। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গুৰু ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ প্ৰিয় ফাৰ্মাৰসকল। আজি এনে এটা টপিকৰ ওপৰত আপোনালোকক যেহেতু ভিডিঅ'টো দিব গৈছোঁ। ৰিচেণ্টলি যোৱাকালি যেহেতু প্ৰিমিয়াম কোম্পানীৰ পৰা আমাৰ মুৰ্গী যেহেতু ফাৰ্মে গৈ তেওঁলোকে কাউণ্টিং কৰা আৰম্ভ কৰিছে। যদিহে আপোনালোকে কোম্পানীয়ে পোৱালি দিয়াৰ উপৰিও যদি আপুনি এক্সট্ৰা যদি পোৱালি ভৰাইছে, তেনেহ'লে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপুনি ভৰাইছে, আমাৰ সুবিধা আৰু অসুবিধা কেনেধৰণে হয় সেইটো মই আপোনালোকক দিব যাম, আৰু কোম্পানীয়ে কিয় এনেধৰণে কৰি আছে সেইটো মই আপোনালোকক ক'ব গৈ আছোঁ। আৰু আমি যদি এক্সট্ৰা পোৱালি যদি নভৰোৱাকৈ যদি আমি কৰোঁ, তেনেহ'লে আমাৰ কি লাভ হ'ব, এইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টো দিম। যিহেতু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। প্ৰিয় ফাৰ্মাৰসকল, ৰিচেণ্টলি যোৱাকালি মৰ্ণিঙত তেওঁলোকে তিনিজন যিহেতু আহিছে, LS ছুপাৰভাইজাৰ, লগতে তেওঁলোকৰ ষ্টাফৰ মানুহ আহিছে। ডাইৰেক্টলি আহি কিনে তেওঁলোকে পোৱালি কাউণ্টিং কৰা যিহেতু তেওঁলোকৰ ওপৰৰ পৰা নিৰ্দেশ আহিছে। হয় প্ৰিয় ফাৰ্মাৰসকল, ওপৰৰ পৰা তেওঁলোকৰ নিৰ্দেশ আহিছে যে গোটেই ফাৰ্মে গৈ পোৱালিবিলাক, যিবিলাক মুৰ্গী পোৱালি য'ত দিছে, যিমানটা পোৱালি দিছে তেওঁলোকে যদি বেছি পালেও তেওঁলোকৰ বেছি পালেতো অসুবিধা হয়, আৰু কম পালেও তেওঁলোকৰ অসুবিধা হয়। এনেদৰে তেওঁলোকে গোটেই ফাৰ্মে গৈ তেওঁলোকে গোটেইখিনি কাউণ্টিং কৰিছে। এতিয়া তাত আমাৰ কি লাভ হয়, যদি কিছুমান ফাৰ্মাৰে যদি এক্সট্ৰা যদি পোৱালি ভৰাইছে, তেনেহ'লে আপোনালোকৰ বহুত ধৰণৰ প্ৰব্লেম যিহেতু আহিব পাৰে। কাৰণ কেনেধৰণৰ প্ৰব্লেম আহে, কাৰণ একম কথা কেনেধৰণৰ প্ৰব্লেম, একম কথা, আপোনাৰ যদি ৰিজাল্ট যদি ভাল হয়, তেনেহ'লে ৰিজাল্ট ভাল হ'লে আপোনাৰ যদি আপুনি এক্সট্ৰা পোৱালি যদি ভৰাইছে, তাৰ কাৰণে আপোনালোকৰ FCRটো হাই হৈ যাব, তাৰ কাৰণে একচুৱেলি আপোনাৰ লছ। আৰু যদি আপোনাৰ তাত আকৌ ফাৰ্মত যদি কাউণ্টিং কৰি যদি এক্সট্ৰা পোৱালি পায়, তেওঁলোকে কি কৰিছে? হয় প্ৰিয় ফাৰ্মাৰসকল, তেওঁলোকে একো কৰা নাই। যিমানখিনি তেওঁলোকে এক্সট্ৰা পোৱালি পাইছে, একো নোকোৱাকে তেওঁলোকে গোটেই মাৰি থৈ গৈছে। তাত কি হ'ল, আমাৰ ফাৰ্মাৰ সকলৰো লছ হ'ল। ইফালে পোৱালি কিনি কেনে তেওঁলোকে যদি ফাৰ্মত দিছে, তেনেহ'লে তাতো তেওঁলোকৰ টকা, এক্সট্ৰা টকা গ'ল। তাৰ উপৰি যদি তেওঁলোকৰ পিছলৈ যদি ৰিজাল্টো যদি ভাল হয়, ৰিজাল্ট ভাল হওঁতে তেওঁলোকৰ যোনটো FCR হ'ব লাগিছিল, তাৰকৈ হাই FCR হ'ব। কাৰণ কিয়, আপোনাৰ ফাৰ্মত এক্সট্ৰা পোৱালি থকাৰ কাৰণে। এনেধৰণে অসুবিধা আমাৰ ফাৰ্মাৰসকলে যিহেতু পাব। আৰু এতিয়া কোম্পানীয়ে এনেধৰণে প্ৰচেছ হাতত লৈছে। তেওঁলোকে কিন্তু প্ৰথমতে এগ্ৰিমেণ্টৰ উপৰিও তেওঁলোকে যেতিয়া আমাক যেতিয়া বহীটো দিয়ে, তেতিয়া তেওঁলোকে ধুনীয়াকৈ লিখাই থাকে, তাত ষ্টাম্প সহ মাৰা থাকে, যিকোনো সময়তে পোৱালি গণিব পাৰে। এনেধৰণে তেওঁলোকে লিখিত তেওঁলোকৰ থাকে। আৰু আমাৰ ফাৰ্মাৰসকলে সকলোৱে মন কৰে নে নকৰে, কিন্তু আপোনালোকে সকলোৱে মন কৰিব। যদিহে আপোনালোকে এক্সট্ৰা পোৱালি ভৰাইছে, আপোনালোকৰ বহুত বিপদত সন্মুখীন হ'ব। যোৱাকালি মোৰ তাত ইয়াত আহিছে, মোৰ যিহেতু 2500+ মুৰ্গী আছে, তেওঁলোকে তথাপিও দুজনে 2-3 ঘণ্টা ধৰি হিচাপ কৰিয়ে আছে। কিন্তু তেওঁলোকে যেতিয়া এটা হিচাপত মোৰ 85টা মুৰ্গী বেছি পাইছে বুলি তেওঁলোকে যেতিয়া মোক কৈছিলে, তেতিয়া আকৌ মই নিজে গৈ কিনে আকৌ হিচাপ কৰোঁতে একুৰেট পোৱালি ওলাইছে। আপোনালোকৰো যদি ফাৰ্মত যদি এনেধৰণে হৈছে, আপোনালোকে ৰিকাউণ্টিং কৰিব, কাৰণ নিজে লগত থাকিব। তেওঁলোকৰো ভুল হৈ যাব পাৰে, সেইটো কোনো
কোনো ভুল নহ'ব বুলি আপুনিও ক'ব নোৱাৰিব। কাৰণ মই নিজে পাইছোঁ। যোৱাকালি যিহেতু প্ৰথম অৱস্থাত তেওঁলোকে কাউণ্টিং কৰিছে, প্ৰথম অৱস্থাত তেওঁলোকে কি 80টা পোৱালি তেওঁলোকে বেছি পাইছে বুলি যিহেতু মোক ইনফৰ্ম কৰিছিলে, লগালগ মই আহি কেনে লগালগ যেতিয়া আকৌ পাৰ্টিশ্যন কৰি কেনে আকৌ 2 ঘণ্টা ধৰি যেতিয়া হিচাপ কৰিলোঁ, একুৰেট পোৱালি ওলালে। কোনো এটা ইফাল সিফাল হোৱা নাই। যদি আপোনাৰ তাত ফাৰ্মত যদি মুৰ্গী এক্সট্ৰা পোৱালি যদি ভৰোৱাই নাই, তেনেহ'লে আপোনালোকে কিয় ভয় খাব? আপোনালোকে ৰিকাউণ্টিং কৰিব। যদি আপোনাৰ যদি এক্সট্ৰা যদি পোৱালি যদি আপোনাৰ ভৰোৱা নাই, তেনেহ'লে একো টেনশ্যন ল'ব নালাগে, বিন্দাছকে আপুনি কাউণ্টিং কৰি যাওক। যদি আপুনি ভৰাইছে, তেনেহ'লে আপুনি লছত সন্মুখীন হ'বলগীয়া হ'ব। ইফালে কোম্পানীৰ পৰা আপোনাৰ এটা মেছেজ এটা অলপ হ'লেও নেগেটিভ এটা মেছেজ যাব, কাৰণ এইটো ফাৰ্মাৰে এনেকা কৰে বুলি এটা নেগেটিভ মেছেজ যাব। যদি আপোনালোকে এইটো কাম নকৰিব, পৰাপক্ষত আপোনালোকে এক্সট্ৰা পোৱালিটো মাথা নামাৰাই ভাল, যিহেতু মই ভাবোঁ। কাৰণ যদি আপুনি এক্সট্ৰা পোৱালি যদি আপুনি ভাবে, যদি এক্সট্ৰা পোৱালি যদি আপুনি লগতে যদি ফাৰ্মত তেওঁলোকৰ যদি পোৱালিৰ লগত মিহলাই যদিও ফাৰ্ম কৰে, তেনেহ'লে আপোনাৰ তাৰ পৰা এক্সট্ৰা বেমাৰ আহি যাব। কাৰণ এইটো বিটৰ পোৱালিৰ লগত বেলেগ যদি বিটৰ পোৱালি হয়, তেওঁলোকৰ তাতো ভেকচিনৰ অসুবিধাৰ কাৰণেও তাত যদি সেইটো পোৱালিত যদি CID লাগি যায়, তেতিয়া এইবিলাক পোৱালিটো লগাৰ সম্ভাৱনা 100% থাকে। তাৰ কাৰণে আপুনি তাত লছো খাই যাব পাৰিব। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এইটো চিটুৱেশ্যনত আপুনি যদি এনেধৰণে যদি কিছুমান আমাৰ ওচৰত যিহেতু 5-10 কিলোমিটাৰ ডিষ্টেঞ্চত যিহেতু তেওঁলোকে তাত পোৱালি এক্সট্ৰা পাইছে, তেওঁলোকে এক্সট্ৰা আৰু 2 বাৰ গন্তি কৰি 18 পিচ যিহেতু তেওঁলোকে পাইছে, 18 পিচ মুৰ্গী গোটেইখিনি মাৰি কেনে তেওঁলোকে স্পট মানে মাৰি থৈ দিছে। তেওঁলোকে তেনেদৰে কৰি আছে। তেতিয়া আপোনাৰ ফাৰ্মাৰে যদি ভৰাইছে, ফাৰ্মাৰৰ টকাৰ ফালেও লছ আছে। টকাটো যিহেতু তেওঁলোকৰ গৈছেই, তাৰ উপৰিও তেওঁলোকৰ কি এক্সট্ৰা যিমানখিনি যদি মুৰ্গীয়ে দানা খালে, সেইটো FCR তেওঁলোকৰ ফাৰ্মতে যিহেতু ইনক্লুড হৈ গ'ল। আপোনালোকে এইটো কাম নকৰিব, কাৰণ আপোনালোকে যদি ইমানদাৰীকে কৰে, প্ৰথম ইমানদাৰী তাৰপিছত দোকানদাৰী বুলি কোৱা যিহেতু এটা ৱৰ্ড আছে, আপোনালোকে ইমানদাৰী কৰি যাওক। আৰু যদি আপোনাৰ তাত যদি প্ৰত্যেক বেচতে যদি FCR হাই হৈ থাকে, তেনেহ'লে আপোনাৰ 100% তেওঁলোকে ডাউট কৰিব। আপোনালোকে এনেধৰণে ডাউট হোৱা কাম কেতিয়াও নকৰিব। যদি আপোনালোকৰ যদি ৰিজাল্ট ভাল হয়, তেনেহ'লে আপোনালোকে কোম্পানীৰ পৰা ভাল টকা পাব। যদি আপোনালোকে যদি এক্সট্ৰা যদি ভৰাই কেনে যদি এক্সট্ৰা পোৱালি ভৰাই যদি এক্সট্ৰাকে যদি টকা ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে ফাৰ্মিং লং টাইম আপোনালোকে কৰিব নোৱাৰিব আৰু টিকি থাকিব নোৱাৰিব। সেইকাৰণে মই যিসকল পুৰণা ফাৰ্মাৰসকলে তেওঁলোকেতো জানে, যিসকলে আজি 18-20 বছৰ ধৰি যিহেতু ফাৰ্মিং কৰি আছে, তেওঁলোকেতো জানে। আৰু নতুন ফাৰ্মাৰো যিহেতু আমাৰ গাঁৱত আছে, তেওঁলোকেও পৰাপক্ষত এইটো কাম নকৰে। যদি আপোনাৰ যদি আলহী ঘৰত আহিছে, যদি আপোনালোকক খাব লাগে, ঘৰত যদি কোনোবাক দিব লাগে, তেনেহ'লে আপোনালোকে ধুনীয়াকে LSৰ লগত কথা পাতি কেনে তেওঁৰ পৰাই লিখাই লৈ কেনে হ'লেও তেওঁলোকৰ পৰা আপুনি ল'ব পাৰিব। তাৰ কাৰণে একো অসুবিধাৰ সৃষ্টি নাই প্ৰিয় ফাৰ্মাৰসকল। আৰু আপোনালোকক বলক মই আজি সেইটো কেনেধৰণে তেওঁলোকে মাৰিছে, ফাৰ্মত যেতিয়া পাই কেনেদৰে মাৰিছে, যোৱাকালি কাউণ্টিঙৰ ভিডিঅ' যোনটো মই নকৰিলোঁ, কৰাত অলপ অসুবিধা। তেওঁলোকে যেতিয়া বেছি পালে বুলি কোৱাৰ লগে লগে মোৰ মাথাটো কাম নকৰিলে, সেইকাৰণে মই আকৌ কাউণ্টিঙত লাগি গ'লোঁ। সেইটো কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকৰ ফাৰ্মত যদি তেওঁলোকে হিচাপ কৰি যদি বেছি পাইছে, তেনেহ'লে আপুনি যদি ভৰোৱা নাই, তেনেহ'লে আপুনি 100% আকৌ আপুনি ডাঠলি কৰি কিনে আকৌ এবাৰ কাউণ্টিং কৰিব। সেইটো এটা ভুল কাম নকৰিব প্ৰিয় ফাৰ্মাৰসকল। কাৰণ মানুহৰ ভুল হয়, এইটো নোহোৱা নহয়। আপোনালোকে এইটো ডাউটটো সদায় ক্লিয়াৰ কৰি ৰাখিব, নহ'লে আপোনাৰ মেছেজ ওপৰলৈ বহুত এটা নেগেটিভ এটা মেছেজ যাব। প্ৰিয় ফাৰ্মাৰসকল, আজি ভিডিঅ' বনোৱাটোৰ উদ্দেশ্য এইটোৱে, কোম্পানী পল্ট্ৰি ফাৰ্মিং ইন আছাম, কোম্পানী পল্ট্ৰি ফাৰ্মিং যদি আপুনি কৰে, কোম্পানীৰ আণ্ডাৰত যদি আপুনি ফাৰ্ম কৰি আছে, যদি ব্ৰইলাৰ ফাৰ্ম কৰি আছে, অসমতে থাকে, আমাৰ যিহেতু ডিষ্ট্ৰিক্ট, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত যিহেতু বৰ্তমান কাউণ্টিং কৰি আছে, মই সোধোতে তেওঁলোকক কিয় কাউণ্টিং কৰি আছে, আমাৰতো একো ডাউট নাই। আৰু তাৰ উপৰিও আপোনাৰ FCRটো ইমান হাই নহয় বুলি কওঁতে তেওঁলোকে কি কৈছে, ওপৰৰ পৰা যিহেতু তেওঁলোকৰ নিৰ্দেশ আছে, কোনো ধৰণৰ আপোনাক ইনফৰ্ম নকৰাকে আপোনাৰ তাত ডাইৰেক্টলি মানে কাউণ্টিং কৰিব। এইটো তেওঁলোকৰ অফিচিয়েলি কথা, কিন্তু আপোনাৰ জেগাত আপুনি নিজে আছে, তেওঁলোকৰ জেগাত তেওঁলোকৰ নিজে। তেওঁলোকৰ
তেওঁলোকে তেওঁলোকৰ নিজৰ কাম কৰি আছে, আমি আমাৰ নিজৰ কাম কৰি থাকিব লাগে। হে ডন্ট মাইণ্ড, কোনো টেনশ্যন ল'বলগীয়া যাতে নহওক। আৰু এখন ফাৰ্মত 18 পিচ যিহেতু পাইছে, তাৰ এনেধৰণে মাৰিছে, মানে বহুত বেয়া লাগি যায়। মানে বেছি পোৱা কাৰণে তেওঁলোকে মাৰ দিছে, সেইটো আপোনালোকক দেখুৱাই আছো। বলক আপোনালোকে। হালি দিয়া